Hello students, welcome to your favorite channel English Learning Assam. Today I start a notification for HS First Year Final Examination 2025. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে ডিভিজন 2 এটি নোটিফিকেশ্যন জাৰি কৰিছে। এই নোটিফিকেশ্যনত তোমালোকক কোৱা হৈছে যে ফৰ্ম ফিল আপ কেতিয়া হ'ব আৰু তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা কেতিয়া হ'ব সেই বিষয়ে আজি এটা নোটিফিকেশ্যন ওলাইছে। তোমালোকে নোটিফিকেশ্যনটো চোৱা, জাননীখন চোৱা। ইয়াতে দিছে ডেট 16/12/2024, নাম্বাৰ দিছে কনচাৰ্ন। ইট ইজ notified to all concerned that the higher secondary first year examination 2025 will be held in the month of February-March 2025. In this connection, Assam State Examination Board Division 2 has fixed the time frame for the online form fill up with effect from 26th December 2024 to 13th January 2025 with rupees 250 only for examinee as examination fee. তাৰ মানে ইয়াৰ দ্বাৰা বুজা হ'ল যে তোমালোকৰ ফৰ্ম ফিল আপটো অহা 26 তাৰিখৰ পৰা 26 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু 13 জানুৱাৰী 2025 লৈকে চলিব আৰু তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যনটো ফেব্ৰুৱাৰী মাৰ্চ মাহত অনুষ্ঠিত হ'ব বুলি এই নোটিফিকেশ্যনত কোৱা হৈছে। All the heads of the institution are requested to notify their examinees about the schedule of the form fill up so that no one is left out from the process of online form fill up within the above mentioned stipulated time frame. Detailed guidelines, etc. for online process will be made available in the Assam State School Examination Board's website in due course time. তাৰ মানে সেইকাৰণে গোটেইখিনি স্কুলৰ হেডক ইনফৰ্মেশ্যন কৰা হৈছে যাতে কোনো বাদ নপৰে, এইটো নোটিফিকেশ্যন দি জনাব দিছে। ফাৰ্দাৰ all concerned are requested to submit the hard copy of the statement, fee payment, challan, etc. in the office of Assam State School Examination Board Division 2 invariably by 31st of January 2025. মানে 31st January 2025 এর ভিতৰত গোটেইখিনি কাম কৰি জমা দিব দিছে। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো দেখা কন্ট্ৰোলাৰ অফ এক্সামিনেশ্যন ৰঞ্জন কুমাৰ দাস। এই নোটিফিকেশ্যন দ্বাৰা আমি ইয়াকে বুজি পালোঁ যে তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ আৰু ৰেষ্ট হৈ থকা নাই, ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰতে তোমালোকৰ এক্সাম অনুষ্ঠিত হ'ব। গতিকে ছেকেণ্ড ইয়াৰৰ পৰীক্ষা যিহেতু ফেব্ৰুৱাৰী মাৰ্চত অনুষ্ঠিত হ'ব, গতিকে তোমালোকৰো পৰীক্ষা হ'ব। গতিকে তোমালোকে বহি থকাৰ আৰু নাই, তোমালোকে ফৰ্ম ফিল আপ আহি গ'ল, পঢ়া শুনা ষ্টাৰ্ট কৰা। থেংক ইউ ফৰ ৱাচিং।